একশন মুদত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা জিলা কৃষি বিষয়ালৈ কাঢ়া নিৰ্দেশ। বীজ দেৰিকৈ দিয়ে, বেয়া বীজ দিয়ে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ডিপাৰ্টমেণ্টে ক্ৰিমিনেল প্ৰচিডিংছ কৰিব। কৃষি বিভাগত এইবাৰ নো কম্প্ৰমাইজ নীতি। জলসম্পদ বিভাগৰ পাছত কৃষি বিভাগক নকৈ সজাবলৈ তৎপৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। পূৰ্বৰ চৰকাৰত জলসম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কামৰ জৰিয়তে দক্ষতা আৰু কৰ্মক্ষমতাৰ পৰিচয় দি সমাদৃত হৈছিল। হাতত নতুন দায়িত্ব লৈয়ে সকলো জিলা কৃষি বিষয়াৰ সৈতে খানাপাৰাৰ ষ্টাফ কলেজত বৈঠকত বহিল মন্ত্ৰীগৰাকী। বৈঠকত প্ৰতিজন জিলা কৃষি বিষয়ালৈ কাঢ়া নিৰ্দেশ। এচি কোঠা এৰি ফিল্ড ৱৰ্কত যাব লাগিব প্ৰতিজন জিলা কৃষি বিষয়া। ৰাজ্যত প্ৰতিটো FPOলৈ গৈ চৰজমিন তদন্ত কৰিব লাগিব জিলা কৃষি বিষয়াই। পুৱা 9:30 বজাৰ পৰা বিয়লি 5:30 বজালৈ কৰিব লাগিব কাৰ্যালয়ৰ কাম। মই কৈছোঁ যে টাইমত অফিচ যাবই লাগিব, 9:30 পাব লাগিব, 5:30 আহিব লাগিব, ফিল্ড ৱৰ্ক কৰিবই লাগিব। মই নাম নকওঁ, এজনে ক'লে FPOত কমপ্লিট 2.5 বছৰ হ'ল, 2 বছৰ হ'ল এখন ডিষ্ট্ৰিক্টত থকা, তেওঁ গোটেইখিনি FPO গৈ পোৱাই নাই। মই ক'লোঁ যে আপোনালোকে অহা 15 দিনৰ ভিতৰত সকলো FPOত গৈ চৰজমিন তদন্ত কৰিব লাগিব। কি অসুবিধা আছে? অনাগত 5 বছৰত ৰাজ্যত FPOৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে মন্ত্ৰীগৰাকীয়ে। অহা এমাহৰ ভিতৰত 2 লাখ কৃষকক কেইবা লাখ ফল মূলৰ পুলি প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে পীযুষ হাজৰিকাই। জিলা বিষয়াই সময়মতে বীজ প্ৰদান কৰিব লাগিব কৃষকক। বীজ সময়মতে পায়নে নাপায়? হয় নেকি? দিন যোৱাৰ পিছত বীজ দিয়ে। বীজ প্ৰদান কৰা দেৰি হলে বা অন্য অনিয়ম হলেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিষয়াৰ বিৰুদ্ধে। অহা 6 মাহৰ ভিতৰত কোনোৱে বীজ দেৰিকৈ পালোঁ বুলি কমপ্লেইন কৰিব নোৱাৰিব। তাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম বা তেনেকুৱা কৰা হ'ব। আৰু কোনোবাই যদি অনিচ্ছাকৃতভাৱে বীজ দেৰিকৈ দিয়ে, বেয়া বীজ দিয়ে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ডিপাৰ্টমেণ্টে ক্ৰিমিনেল প্ৰচিডিংছ কৰিব। আজি আপোনালোকৰ যোগেদি সকলোকে জনালোঁ, অসমৰ ৰাইজক জনালোঁ। এইবাৰৰ পৰা আমি টাইমতে দিব চেষ্টা কৰিম। মন্ত্ৰীসভাৰ এগ্ৰেছিভ মন্ত্ৰী হিচাপে পৰিচিত পীযুষ হাজৰিকাই কামৰ ক্ষেত্ৰতো অধিক এগ্ৰেছিভ হ'ব খোজে। সেই উদ্দেশ্যৰে মন্ত্ৰীগৰাকীৰ নো কম্প্ৰমাইজ নীতিৰে কাম কৰিবলৈ নিৰ্দেশ প্ৰতিজন বিষয়াক। আগতেও ভাল কাম হৈছিলে, কিন্তু আৰু ভাল কৰিবলৈ যত্ন কৰা হ'ব। প্ৰকৃত কৃষকে বস্তু পাব। এতিয়াৰ পৰা বীজ হওক, গছৰ পুলি হওক, গছৰ গুটি হওক, মানে চেপলিংছ, চিডলিংছ, বীজ চব সকলোখিনি এতিয়া চেৰিমনিয়েলি এতিয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হ'ব, অপেনলি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু খেতিয়কৰ লগত ডিৰেক্ট আমি কানেকশ্যন কৰিম। জনপ্ৰতিনিধিৰ জৰিয়তে এই বস্তুসমূহ অনাগত সময়ত ডিষ্ট্ৰিবিউট কৰা হ'ব। দিন যোৱাৰ পিছত বীজ দিয়ে। লগতে অসমৰ কৃষকসকলক ৰবি শস্য, ফল মূলৰ খেতিৰ প্ৰতি আকৰ্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে। কৃষি খণ্ডত নতুন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব কৃষকক। খেতিপথাৰসমূহত জলসিঞ্চনৰ লগতে প্ৰয়োজনীয় শীতল ভঁৰাল অৰ্থাৎ কোল্ড ষ্টৰেজৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ মন্ত্ৰী পীযুষ হাজৰিকাৰ। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ বীজ এইবাৰৰ পৰা আমি টাইমতে দিব চেষ্টা কৰিম। হ'ব।